আইটন জনগোষ্ঠী হ'ল অসমত বসবাস কৰা উত্তৰ-পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয়, যিটো চি-য়াং চীনা শব্দৰ পৰা আহিছে, যাক টাইসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। তেওঁলোকে টাই আইটন ভাষা কয়। অসম চৰকাৰে তেওঁলোকক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়াৰ লগতে মান টাই ভাষী লোক হিচাপে তালিকাভুক্ত কৰিছে। আইটনসকলৰ মাজত 14টা ফৈদ আছে। তেওঁলোকে নিজৰ নিজৰ বংশৰ নাম উপাধি হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ জনসংখ্যা জানিব পৰা হোৱা নাই যদিও 8,000তকৈও কম হ'ব বুলি আশা কৰা হৈছে। আন খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহ সাধাৰণতে তেওঁলোকক শ্যাম বা চিয়াম অৰ্থাৎ টাই মানুহ বুলি অভিহিত কৰে। আইটন জনগোষ্ঠীৰ মৌখিক আৰু লিখিত তথ্য অনুসৰি চীন-মান সীমান্তৰ ওচৰৰ মুং-মাওৰ পৰা তেওঁলোক আহিছিল। আহোম বুৰঞ্জীত তেওঁলোকৰ কথা উল্লেখ আছে। চাওফা-চুডাংফাৰ দিনত তেওঁলোকে আহোম ৰাজ্যৰ কৰ প্ৰদান কৰা নাছিল। সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁলোকে প্ৰায় 200-300 বছৰ আগতে অত্যাচাৰৰ পৰা আশ্ৰয় বিচাৰি পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। তেওঁলোক থেৰাবাদী বৌদ্ধ ধৰ্মাৱলম্বী আৰু তেওঁলোকৰ ভাষা উত্তৰ-পূব থাইলেণ্ডৰ ভাষাৰ সৈতে মিলে। বয়সীয়াল বহু আইটন মানুহে অসমীয়া ভাষা সলসলীয়াকৈ ক'ব নোৱাৰে। আইটন ভাষা টাই পৰিয়ালৰ ভাষাৰ দক্ষিণ-পশ্চিম শাখাৰ এটা অংশ। ইয়াক ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা হয়। বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। বিশ্বজুৰি ইয়াৰ ভাষী 2,000তকৈও কম। ইয়াৰ আন নামসমূহ হ'ল আইটনীয়া, চাম আৰু দোৱানিয়া। ইয়াৰ লগত চান ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু কেতিয়াবা ইয়াৰ উপভাষা বুলিও গণ্য কৰা হয়। অসমত এই শাখাৰ আন 3টা সক্ৰিয়ভাৱে কথিত ভাষা আছে। সেয়া হৈছে খামতি, ফাকে আৰু খাময়াং। টাই আইটনসকলৰ নিজা লিপি আছে আৰু লিক টাই বুলি কোৱা হয়, যিটো তেওঁলোকে খামতি মানুহ আৰু টাই-ফাকে ভাষাতো ব্যৱহাৰ হয়। ই উত্তৰ চান লিপিৰ সৈতে নিবিড়ভাৱে মিল খায়, যিটো বাৰ্মিজ লিপিৰ সৈতেও মিলে, যদিও কিছুমান আখৰে পৃথক আকৃতি লয়।